এটা পজিটিভ মানসিকতাৰ বিভিন্ন লাভ আছে। ই আপোনাৰ আত্মবিশ্বাস বঢ়াব পাৰে, আপোনাৰ মুড ঠিক কৰিব পাৰে আৰু হাইপাৰ টেনশ্যন, ডিপ্ৰেশ্যন আৰু আন ষ্ট্ৰেছৰ পৰা হোৱা বেমাৰৰ পৰা বচাই ৰাখিব পাৰে। দিনটোৰ আৰম্ভণি কৰক এক পজিটিভ এফাৰ্মেশ্যনেৰে। মানসিকতা পজিটিভ কৰি ৰাখিবলৈ ই সাংঘাতিক ধৰণে সহায় কৰে। আপোনাৰ নিজৰ পচন্দ আৰু প্ৰয়োজন অনুসৰি আপুনি পজিটিভ বাক্য এটা ল'ব পাৰে আৰু সেই বাক্যটো বাৰে বাৰে ৰিপিট কৰি থাকিব পাৰে। 5 মিনিটৰ বাবে সেয়া কৰক। এনে কৰিলে আপুনি বাছি লোৱা বাক্যটোত থকা কথাবোৰ আপুনি লাহে লাহে বিশ্বাস কৰিবলৈ ল'ব। এনেদৰে কথা এটা ৰিপিট কৰি থাকিলে আপোনাৰ ছাবকনচিয়াছ মনটোৱে লাহে লাহে সেই কথাটো মানি লয় আৰু সেইমতে নিজৰ চিন্তা আৰু ব্যৱহাৰ সলাই পেলায়। আপোনাৰ চিন্তাবোৰ পজিটিভ কৰিবলৈ, মনটো পজিটিভ কৰিবলৈ ই বৰ কাম কৰে। ভাল কথাবোৰত গুৰুত্ব দিয়ক। আপুনি যদি নিজৰ মানসিকতা পজিটিভ কৰিব বিচাৰিছে, তেতিয়া আপুনি আপোনাৰ লগত ঘটা, আপোনাৰ জীৱনত ঘটা ভাল কথাবোৰত মন দিব লাগিব। লাগিলে সেই ভাল কথাটো একেবাৰে সৰুৱেই নহওক কিয়। এনেদৰে ভাল কথাবোৰ মন কৰিলে, সেইবোৰ ভাবিলে, সেইবোৰ লিখি ল'লে ই আপোনাক দেখুৱাব যে আপুনি দৰাচলতে কিমান ভাগ্যৱান। আপোনাৰ জীৱনটো কিমান ভাল লগা ঘটনা, ভাল কথা আদি আছে। এনে কথাবোৰে আপোনাৰ মনটো ভাল কৰিব, মুড ভাল কৰিব আৰু পজিটিভ কথাবোৰত ফ'কাছ কৰিবলৈ শিকাব। নিজকে হাঁহিবলৈ শিকক। কেতিয়াবা কিবা কথাত ভুল হ'লে, জটিল অৱস্থাত পৰিলে, লাজ পালে নিজকে হাঁহিবলৈ শিকক। এই কথাটো এইবাবেই জৰুৰী কাৰণ তেতিয়া আপুনি নিজে কৰা ভুলবোৰক বহুত ডাঙৰ কিবা কথা বুলি নলয়। বেয়া অৱস্থা পৰিলেও বা লাজ পালেও নিজকে তাৰ বাবে দোষী সাব্যস্ত কৰি মাৰি মাটিত মিহলি কৰি নিদিয়ে। আৰু জীৱনত ভুল হ'বই, বেয়া অৱস্থাত আপুনি পৰিবই। তেনে অৱস্থাবোৰক ভালদৰে চম্ভালি ল'ব পাৰিলে এনে কথাবোৰে আপোনাৰ মনটো বেয়া কৰিব নোৱাৰে, আপোনাৰ আত্মবিশ্বাস নোহোৱা কৰিব দিব নোৱাৰে। চেল্ফ টক সলাওক। আপোনাৰ যদি আজি মনটো নিগেটিভ, তাৰ এটা প্ৰধান কাৰণ হ'ল আপোনাৰ চেল্ফ টক। নিগেটিভ চেল্ফ টকে সদায় আপোনাৰ মনটো আৰু মানসিকতাক নিগেটিভেই কৰি তুলিব। নিজৰ লগত কথা পাতোঁতে সেয়েহে আপুনি পজিটিভ কথাবোৰ ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব আৰু এনে কৰা সম্ভৱ। মাত্ৰ অলপমান অভ্যাস লাগিব। সদায় যিকোনো পৰিস্থিতিতে আপুনি নিজৰ লগত কথা পাতোঁতে পজিটিভভাৱে কথা পাতিব পাৰে, কাৰণ আপোনাৰ নিজৰ বিষয়ে মনত যি ধাৰণা আছে সি এটা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে। আপুনি যদি নিজকে সন্মান কৰিব পাৰে, আপুনি যদি চেল্ফ এষ্টিম পজিটিভ, তেতিয়া বেয়া পৰিস্থিতি এটাতো আপুনি নিজৰ লগত পজিটিভ কথা পাতিব পাৰিব। আপুনি পজিটিভ মানুহৰ লগত থাকক। আপোনাৰ বন্ধু বা সংগীসকলৰ ওপৰত আপোনাৰ জীৱনটো বহুখিনি নিৰ্ভৰ কৰে। গতিকে আপোনাৰ মানসিকতা জানো তেনে মানুহবোৰৰ ওপৰত অলপো নিৰ্ভৰ নকৰিব। আপুনি যদি পজিটিভ মানুহৰ লগত থাকে, আপুনি তেওঁলোকৰ পৰা সহায় পাব। মনটো বেয়া লাগি থাকিলেও তেওঁলোকে আপোনাৰ মনটো বেয়া লাগি থাকিব নিদিয়ে। তেনে মানুহৰ লগত থাকিলে তেওঁলোকৰ পৰা আপোনাৰ গালৈকো অলপ হ'লেও পজিটিভ চিন্তা আৰু ভাৱ খুচৰিব। তেতিয়া আপোনাৰ মানসিকতা নিগেটিভ হ'ব নোৱাৰে, কাৰণ আপুনি দেখিব যে তেনে মানুহবোৰে বেয়া অৱস্থাটো হাৰ মনা নাই। সমস্যা হ'লেও তাক পজিটিভ ধৰণেৰে লৈ সমাধান বিচাৰি পাইছে। এনে কথাবোৰে আপোনাক অনুপ্ৰাণিত কৰিব। তেনেধৰণৰ মানুহৰ লগত থাকিলে গম নোপোৱাকৈয়ে নিগেটিভ মানসিকতা সলনি হৈ এক পজিটিভ মানসিকতাই গঢ় লৈ উঠিব।